নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 6ৰ ইংলিছৰ যিখন কিতাপ আছে ৰেইনবো 1 তাৰে আজি আমি লেসন 7টো কৰিম লেসন 7 গামোচা আমাৰ যি অসমীয়া গামোচা আছে হেইটোৰ ওপৰত দিছে যে গামোচা এ থ্ৰেড অফ লাভ যে প্ৰতিটো সুতাৰ এটাকে মৰম ঠিক আছে আমি যি গামোচাক ভাল পাওঁ হেইটোৰ ওপৰত সো আজি এইটো পাঠৰ আমি সকলোখিনি প্ৰশ্নৰ আমি উত্তৰ কৰিম ঠিক আছে তোমালোকে ভিডিওটো শেষলৈকে চাবা আৰু ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সো ভিডিওটো যদি ক্লিয়াৰলি দেখা যোৱা নাই তোমালোকে ভিডিওটো 480p চাবা ধুনিয়াকে দেখা পাব সেটিংত গৈ 480p কৰি লোৱা ধুনিয়াকে দেখা পাবা ঠিক আছে ইয়াত কৈছে যে our country India is full of different cultures and traditions read the statements in column A and match them with the relevant festivals in column B গতিকে এর লগত বি মিলাব কৈছে ফেস্টিভেলৰ লগত মানে কোনটো ফেস্টিভেলত কেনেকৈ ধৰণে উদযাপন কৰা হয় These are different harvest festivals celebrated in different states of India গতিকে বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ ধৰণৰ হারভেস্ট ফেস্টিভেল যেনেকৈ আমি ধান কটাৰ সময়ত এটা ফেস্টিভেল হয় তেনেকুৱা ধৰণৰ ইহঁতৰ ফেস্টিভেল হারভেস্টিং ফেস্টিভেল যেটো এক নম্বৰ আছে যে a 4-day harvest festival is celebrated in South India homes are decorated with colmas mango leaves and flowers গতিকে ফুলৰ আৰু আমৰ পাতৰ সহায়ত এইবিলাক ঘৰবিলাক সজায় গতিকে কোনটো ফেস্টিভেলত এইটো হ'ব এইটো কত কি কৰে এইটো সাউথ ইন্ডিয়াত কৰে এইটো ইয়াক কয় পঙ্গল বুলি কয় ঠিক আছে গতিকে ইয়াক পঙ্গল বুলি কব ইয়াক পঙ্গল ফেস্টিভেল বুলি কয় ঠিক আছে তাৰ পিছত দুই নম্বৰটো কৈছে যে এ হারভেস্ট ফেস্টিভেল ইজ সেলিব্রেটেড ইন নর্থ ইন্ডিয়া তে নর্থ ইন্ডিয়াত সেলিব্রেট করা হয় দিস ফেস্টিভেল মার্কস দা বিগিনিং অফ দা সানস জার্নি টুয়ার্ডস দা নর্থার্ন হেমিস্ফিয়ার গতিকে নর্থ ইন্ডিয়াত করা হয় আৰু যেটো সানস জার্নি হয় এটো নর্থার্ন হেমিস্ফিয়াৰলৈ হলে এটো আমি কি বুলি কওঁ মকৰ সংক্ৰান্তি বুলি কওঁ গতিকে এইটো উৎসৱ আমি মকৰ সংক্ৰান্তি বুলি কওঁ গতিকে এইটো মিলিব লাষ্টৰটোৰ লগত ঠিক আছে আৰু 3 নম্বৰটো দিছে যে A harvest festival is celebrated in Punjab. People light bonfires and shine and dance around them. So গতিকে যেটো ফেস্টিভেল আছে পাঞ্জাবত পতা হয় এটো বনফায়ার ইউজ হয় গতিকে এইটোক লোহৰী বুলি কয় এইটো উৎসৱক লোহৰী বুলি কয় গতিকে এইটো মিলিব প্ৰথমটোৰ লগত লোহৰী ঠিক আছে আৰু যেটো গুজৰাট আছে যে a harvest festival is celebrated in Gujarat. The most iconic part of this festival is kite flying গতিকে চিলা উৰুৱা হয় গুজৰাটত হয় গতিকে এইটো কি উত্তৰায়ণ গতিকে এইটো মিলিব এইটোৰ লগত উত্তৰায়ণ ঠিক আছে এতিয়া কৈছে যে নাও সে এ ফিউ লাইনস অ্যাবাউট এনি ওয়ান হারভেস্ট ফেস্টিভেল দ্যাট ইউ সেলিব্রেট সো আমি আনসার করিম কঙ্গালী বিহু ইজ অলসো কল্ড কাতি বিহু অ্যান্ড ইজ সেলিব্রেটেড ইন দ্য মান্থ অফ অক্টোবর অর নভেম্বর তাৰপিছত লিখিম যে ইট ইজ এ quieter and more serious festival compared to Rongali Bihu. During Kongali Bihu, people pray for a good harvest and the well-being of their crops. Lamps are lit in the fields and near the home to protect the crops from evil spirits. তাৰপিছত লিখিম যে since this is a time when food is less in the fields, the festival is called Kongali, meaning poor or scare. It is a time for farmers to hope and prepare for better times ahead. Activities প্ৰথমত কৈছে এক নম্বৰ যে let's find out how much we have understood যে আমি কিমানখিনি বুজি পাইছো সেইটো আমাক ওলাব কৈছে এক নম্বৰটো দিছে যে who were waiting for বিহু গতিকে কোনে বিহুৰ কাৰণে ওয়েট কৰি আছিল আমি আনসাৰ কৰিম মিনকি সুমন এণ্ড জুমি were waiting for বিহু তাৰপিছত 2 নম্বৰ প্ৰশ্ন যে who jumped out of the bed আমি আনসাৰ কৰিম ৰুমি jumped out of the bed তাৰপিছত 3 নম্বৰ যে who invited them to perform হুঁচৰি আমি আনসার করিম জীবন খুরা and মিনাতি জেঠাই invited them to perform হুঁচৰি 4 number যে where did they go first to perform হুঁচৰি আমি আনসার করিম they went first to মিনাতি জেঠাই's house to perform হুঁচৰি 5 number
যে হু মেড ডেলিচিয়াছ লাডুছ সো কোনে বনাইছিলে ডেলিচিয়াছ লাড্ডুবিলাক আমি এনসাৰ কৰিম মিনতি জেঠাই মেড ডেলিচিয়াছ লাড্ডুছ গতিকে মিনতি জেঠাইয়ে বনাইছিলে 6 নম্বৰ প্ৰশ্ন যে হু ৱাজ বুবু সেড সৰি হোৱাই ৱাজ বুবু সেড গতিকে বুবু কিয় সেড আছিলে দুখিত আছিলে তেওঁৰ গামছাটো তেওঁৰ লগত নাছিলে বাবে দুখিত হৈছিলে আইতাছ গিফ্ট আছিলে সো যি নহওক আমি এনসাৰটো কৰিম যে বুবু ৱাজ সেড বিকজ হি হ্যাড লষ্ট হিজ আইতাছ অৰ্থাৎ গ্ৰেণ্ডফাদাৰ্ছ গামোচা সৰি ঠিক আছে গ্ৰেণ্ডমাদাৰ চাব লাগিছিল ইয়াত সৰি ইয়াত গ্ৰেণ্ডমাদাৰ ব্ৰেকেটত আৰু দিব নালাগে ঠিক আছে গ্ৰেণ্ডমাদাৰ হ'ব যে লষ্ট হিজ আইতাছ গামোচা ৱাজ এ প্ৰিচিয়াছ গিফ্ট ঠিক আছে সো বাবু কিয় সেড আছিলে বিকজ হি হ্যাড লষ্ট হিজ আইতাছ গামোচা হুইচ ৱাজ এ প্ৰিচিয়াছ গিফ্ট গতিকে ব্ৰেকেটত গ্ৰেণ্ডফাদাৰটো নিদিবা গ্ৰেণ্ডফাদাৰ বা গ্ৰেণ্ডমাদাৰ নালাগে ঠিক আছে বাস এইখিনি লিখিবা হৈ যাব এতিয়া 7 নম্বৰ প্ৰশ্ন যে হাউ ডিড সুমন হেল্প বাবু বা বুবু সো গতিকে তোমালোকে চাবা বুবু আছে প্ৰশ্ন সো আমি এনসাৰ কৰিম যে সুমন হেল্পড বুবু বাই গিভিং হিম এন এক্সট্ৰা গামোচা ফ্ৰম হিজ বেগ 2 নম্বৰ প্ৰশ্নটো কৈছে যে do your a in the lesson gamosa a thread of love you have come across words like dhol paper toka etc these are the names of musical instruments played during bihu find out names of other musical instruments that are played during festivals that your friends celebrate so আমি জানো যে বিহুত কি হয় এইবিলাক ঢোল পেপা এইবিলাক বজায় সো এতিয়া আকৌ আমাক তেনেকুৱা ধৰণৰ কিছুমান মিউজিক ইনষ্ট্ৰুমেণ্ট লিখিব গৈছে এইটো খালি ঠাইত ঠিক আছে সো তেনেকুৱা মিউজিকেল ইনষ্ট্ৰুমেণ্ট তাল আছে টি এ ডাবল এল তাল আছে ঠিক আছে টি এ ডাবল এল তাল আছে তাৰপিছত গগনা আছে জিঅ এন এ গগনা ঠিক আছে গগনা আছে আৰু বেলেগ বেলেগ আছে লিখিব পৰা দুটা লিখিলে হৈ যাব ঠিক আছে লিখাবৰ চাগে বুজি পোৱা নাই ন তাল কলমটো লিখা ধৰণে ভালকে টি এ ডাবল এল তাল ইয়াত আছে গগনা গগনা জিঅ এন এ গগনা তাৰপিছত ঢোল পেপা এইবিলাক দিয়া আছে ঠিক আছে সো এতিয়া আমাক কৈছে যে ড্ৰ এ পিকচাৰ অফ এনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট গতিকে যিকোনো এটা মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ চিত্ৰ আঁকিব কৈছে সো আমাক ইয়াত ধুনীয়াকৈ ঢোলৰ চিত্ৰ দিয়া আছে গতিকে এইটো তোমালোকে আঁকি ল'বা ধুনীয়াকৈ হৈ যাব ঠিক আছে ঢোল DHOL ঢোলৰ চিত্ৰ এইটো তোমালোকে ধুনীয়াকৈ আঁকি দিবা ইয়াৰ খালি ঠাইত বা পৰীক্ষাত আহিলে পৰীক্ষাত ধুনীয়াকৈ কাঠ পেঞ্চিলৰ সহায়ত তোমালোকে আঁকিবা ঠিক আছে এনেকৈ দিবা ঢোল এইটো যেনেকুৱা দুইফালে আছে এনেকুৱা এফালেও ঢোল আছে ঠিক আছে গতিকে এফালে এনেকৈ দিবা তোমালোকৰ আঁকাত সুবিধা হ'ব গতিকে এইটো খাৰত ওলমাই ল'বৰ কাৰণে তাৰ ইয়াত এটা গামোচা বান্ধি ল'বা ঠিক আছে এনেকৈ আঁকিবা মানে এইটো নিচিনাকৈ আঁকিব পাৰিলে ভাল নহ'লে এফালে এনেকৈ আঁকিবা হৈ যাব ঠিক আছে সো এইখিনি কৰিবা এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে গেছ হোৱাট আই এম কল্ড মানে গেছ কৰিব কৈছে যে মোক কি বুলি কোৱা হয় ইয়াত কৈছে যে বুবুছ মাদাৰ ইজ সিষ্টাৰ অফ অনামিকাছ ফাদাৰ কৈছে যে বুবুৰ যিটো মা আছিলে মাটো সিষ্টাৰ অফ অনামিকাছ ফাদাৰ গতিকে অনামিকাছ ফাদাৰৰ সিষ্টাৰ হয় ঠিক আছে এতিয়া কৈছে হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন বাবু এণ্ড অনুষ্কা সো অনুষ্কাছ ফাদাৰ হয় গতিকে এতিয়া বাবু আৰু অনুষ্কাৰ মাজত সম্পৰ্ক কি দ্য এনচাৰ ইজ হিডেন ইন দ্য জাম্বল লেটাৰ সো ইয়াত আছে ইয়াত একচুৱেলি কাজিন হ'ব ঠিক আছে গতিকে কাজিন হ'ব গতিকে এনচাৰটো হ'ব ANS বুলি লিখি দিওঁ কাজিন COUSIN ঠিক আছে কাজিন হ'ব গতিকে এইটো ব্লাড ৰিলেশ্যনৰ প্ৰশ্ন এইবিলাক চাকৰি পৰীক্ষাটো আহে এইবিলাক ঠিক আছে সো কাজিন হ'ব COUSIN কাজিন এইটো তোমালোকৰ পৰীক্ষাটো আহিব প্ৰশ্ন ঠিক আছে COUSIN কাজিন এতিয়া নেক্সট চাৰিৰ এ দিছে লেটছ ৰিড এইটো পঢ়িব দিছে এইটো পঢ়িবা ইয়াত তেনেকুৱা বস্তু নাই জাষ্ট ইয়াত দিছে আই এম হাৰপাল সিং গতিকে হাৰপাল সিঙৰ বিষয়ে দিছে ই কৰ পৰা ই পাঞ্জাবৰ পৰা উই চেলিব্ৰেট বৈশাখী ইন দ্য স্প্ৰিং সিজন গতিকে স্প্ৰিং সিজনত বৈশাখী পালন কৰে স্প্ৰিং সিজন কোনটো যিটো সিজনত জাষ্ট
বাৰিষাৰ কালটো শেষ হৈ যোৱাৰ পিছত যিটো ফৰকাল হৈ উঠে সেইটো স্প্ৰিং ছিজন ইট মেক্স দ্য বিগিনিং অফ দ্য হাৰ্ভেষ্ট ছিজন গতিকে প্ৰথম আৰম্ভণিৰ যিটো হয় সেইটো হাৰ্ভেষ্ট ছিজন মানে ঠাণ্ডা পৰাৰ আগে আগে এণ্ড দ্য solar new year of our state we prepare various types of sweets and dishes like makkei in roti saro ka saag chole bhature badam kheer gajar ka halwa etc এইবিলাক পাঞ্জাবত খায় ঠিক আছে এতিয়া নেক্সট এইটো তামিলনাডুৰ পৰা দিছে চাগে সাউথৰ পৰা চাও কি কৈছে যে আই এম বেংকাটা ৰাও আই এম ফ্ৰম অন্ধ্ৰ প্ৰদেশৰ পৰা দিছে যে উই সেলিব্রেট উগাডি উইথ দ্য গ্রেট ফেনফেয়ার গতিকে উগাডি কত পালন কৰা হয় আন্ধ্ৰ প্ৰদেশত পালন কৰা হয় এইটো প্ৰশ্ন আহিব পাৰে যেনেকুৱা বৈশাখীটো পাঞ্জাবত পালন কৰা হয় তেনেকুৱা উগাডিটো বৈশাখী ইয়াত দেখাই দিওঁ যে বৈশাখীটো স্প্ৰিং সিজনত পাঞ্জাবত পালন কৰা হয় আৰু যেটো উগাডি আছে এইটো আন্ধ্ৰ প্ৰদেশত পালন কৰা হয় উৎসৱ হিচাপে This festival marks the beginning of the new year in our state. We wear new clothes and makes rangolis. We love fasting on Ugadi. The গতিকে ফাস্টিং কৰে on Ugadit মানে একো নাখায় মানে তেনেকুৱা থাকে উপবাস যে বুলি কয় এই উপবাসটো থাকে The most important festive dish during Ugadi is pasodi, a chutney. Ugadi pasodi is a mixture that represents a combination of 6 sensory experiences sweet sour মানে টেঙা salty bitter spicy and pungent মানে সব বিলাক টেস্টে থাকে তাতে ঠিক আছে এটা নেক্সট আমি চাম নেক্সট এতিয়া এইজনৰ বিষয়ে দিছে যে হেল্ল আই এম মুনু ভাই পাটেল ফ্ৰম গুজৰাটৰ ড্ৰেছটো এনেকুৱা ট্ৰেডিশনাল ড্ৰেছ যেনেকুৱা আমাৰ চাদৰ মেখেলা ছোৱালী বিলাকে পিন্ধে আৰু পুৰুষৰ কাৰণে এনেকুৱা ড্ৰেছ থাকে আহোমসকলৰ ড্ৰেছ তেনেকুৱা ধৰণৰ ঠিক আছে যে উই সেলিব্রেট উত্তৰায়ণ এ হাৰ্ভেষ্ট ফেষ্টিভেল অল ওভাৰ গুজৰাট গতিকে গুজৰাটত উত্তৰায়ণ পালন কৰা হয় ঠিক আছে তাৰপিছত দিস ফেষ্টিভেল মাৰ্কস দ্য বিগিনিং অফ দ্য সামাৰ সিজন কাইট ফ্লাইং ইজ ওয়ান অফ দ্য মোস্ট সিগনিফিকেন্ট এক্সপেক্ট অফ উত্তৰায়ণ গতিকে আমি পাঠটোৰ আৰম্ভণিতে আমি দগাব যে দিছিলে এইটোত আমি পাইছিলো উত্তৰায়ণৰ বিষয়ে এইটো গুজৰাটত পালন কৰা হয় আৰু কি কৰে কাইট ফ্লাইং থাকে During this festival we enjoy a variety of food items among all I love undhia a mix of vegetable made with yam beans etc sikki a snack made with sesame seeds nuts and jaggery etc and jalebi এতিয়া এইজনের বিষয় দিছে যে hello friends I am Radhika Krishna I hail from Kerala so গতি কেৰালাত থাকে কেৰালাৰ পৰা আহিছে বা কেৰালাত কি কি উৎসৱ আছে হেইটোৰ বিষয়ে আমাক দিব ইয়াত এইটো পাঠত যে we celebrate Vishnu in our state in Sanskrit Vishnu means equal it marks the beginning of the traditional solar year in April Vishnu is a time for cultural festivities with communities organizing colorful processions traditional performances and competitions people gather for traditional feast called Vishnu Sandhya where mouth-watering dishes are served on a banana leaf special dishes like Vishnu Kanji Thoran and Vishnu Katta are also made এতিয়া এইজনী বিষয় দিছে কি কৈছে যে I am Martha Sangma I am from Meghalaya dress to এনেকুৱা ট্ৰেডিশনাল ড্ৰেছটো যে we celebrate Wangala গতিকে মেঘালয়ত Wangala celebrate কৰে it is a harvest festival গতিকে Wangala to harvest festival হয় মেঘালয়ৰ it is a time to give thanks to the sun god Saljong for a beautiful harvest and to seek blessing for the coming year this festival also marks the end of the agriculture season and the start of winter the festival is known for its rhythmic beat of 100 drums it is important one can enjoy dishes like bamboo shot curry and rice cake the next আমাক কৈছে fill in the blank দিছে ঠিক আছে
এতিয়া আমি ওপৰত যিখিনি পঢ়িছো তাৰ পৰাই প্ৰশ্ন দিছে আমাক যে fill in the boxes with details derived from the text that you have read গতিকে আমি যিখিনি পঢ়িলো যেনেকুৱা name of festival উত্তৰায়ণ গতিকে কোনটো ষ্টেটত হয় আমি পাইছো গুজৰাটত হয় গতিকে ইয়াত আমি গুজৰাট লিখিম GUJRAT গুজৰাট ঠিক আছে আৰু কৈছে ফুড আইটেমস গতিকে ফুড আইটেমস কি হয় গতিকে কি মানে তাতে খোৱা বস্তু থাকে সেইখিনি ঠিক আছে সো গতিকে সুইটস থাকে সো গতিকে এইখিনি তোমালোকে চাব পাৰা যেটো গুজৰাট আছে তোমালোকৰ যেটো দিয়া আছে মই আকৌ দেখাই দিও যেটো উত্তৰায়ণ আছে উত্তৰায়ণটো কত গল এইটো আছে উত্তৰায়ণত ফুড আইটেমটো ইয়াত তোমালোকে চাবা ফুড আইটেম আছে মিক্স ভেজিটেবল মেড ইয়াম বিন চিক্কি নাটস এইবিলাক ঠিক আছে গতিকে ফুড আইটেম এইবিলাক দিলে হ'ব গতিকে যিকোনো এটা লিখিবা বা দুটা লিখিবা হৈ যাব গতিকে জেলেবিও থাকে জেলেবি ফাপৰা গতিকে JALEBI জেলেবি থাকে ঠিক আছে তাৰপিছত নাটস থাকে NUTS নাটস বাস দুটা লিখি দিলে হৈ যাব এতিয়া আমাক দিছে উগাডি উগাডিটো কত পালন কৰা হয় আন্ধ্ৰ প্ৰদেশত পালন কৰা হয় গতিকে ষ্টেট লিখিম আন্ধ্ৰ প্ৰদেশ ANDHRA আন্ধ্ৰ প্ৰদেশ PRADESH আন্ধ্ৰ প্ৰদেশত পালন কৰা হয় আৰু উগাডিত কি খাদ্য বস্তু আছে গতিকে ফুড আইটেম বহুত আছে সুইট আছে ঠিক আছে সৰ আছে সল্টি বিটাৰ সব বিলাকে পোৱা যায় 6 সেঞ্চুৰি এক্সপেৰিয়েন্সৰ কাৰণে ঠিক আছে সো গতিকে তাৰে ভিতৰত এটা মই ফুড আইটেম তোমালোকে দিব পাৰা এটা আছে পাছোডি আছে PACHODI পাছোডি আছে তাৰ পিছত নেক্সট তোমালোক দিও পাৰা চাটনি আছে গতিকে চাটনি CHUT চাট NEY চাটনি এতিয়া বৈশাখী গতিকে বৈশাখীটো কত আছে গতিকে বৈশাখীটো পাঞ্জাবত পালন কৰা হয় গতিকে পাঞ্জাব PUNJAB পাঞ্জাবত পালন কৰা হয় গতিকে ফুড আইটেম কি আছে চোলে ভটুৰে আছে তাৰপিছত ৰুটি আছে বহুত বস্তু আছে ঠিক আছে গাজৰ কা হালৱা আছে গতিকে এইটো লিখি দিটো ভাল লাগে গাজৰ কা হালৱা GAJAR গাজৰ কা হালৱা HAL সৰি W আহে গতা আহে হাওলা হালৱা বা হাওলা বুলি কয় HAWLA বানানটো চাবা হাওলা ঠিক আছে আমরা হালৱা বুলি কয় এটো হাওলা গাজৰ কা হাওলা তাৰপিছত দুটা দিলে ভাল আৰু এটা দিব পাৰো বাদাম ক্ষীৰ দিব পাৰো বাদাম ক্ষীৰ BADAM বাদাম ক্ষীৰ KSEER ঠিক আছে বাদাম ক্ষীৰ এতিয়া ওয়াংগালাটো কত পালন কৰা হয় গতিকে ওয়াংগালাটো আমি মেঘালয়ত পালন কৰো ঠিক আছে গতিকে মেঘালয়ৰ বুলি লিখিম MEGHALAY মেঘালয়ত আমি পালন কৰো ওয়াংগেলা হাৰ্বিং ফেষ্টিভেলটো ঠিক আছে তাতে ফুড আইটেমটো তোমালোকে কিতাবত চাবা 112 পেজত দিয়া আছে ফুড আইটেমৰ বিষয়ে তলত গতিকে ৰাইস কেক আছে RIC ৰাইস CAK ৰাইস কেকস তাৰপিছত আৰু বহুতো আছে বেম্বো শট আছে কাৰি আছে ঠিক আছে সো এটো লিখি দিও বেম্বো BAMBO বেম্বো শট SHOT বেম্বো শট কাৰি CURRY ঠিক আছে এতিয়া আমাক দিছে বিষ্ণু কত পালন কৰা হয় কেৰালাত পালন কৰা হয় কেৰালা লিখিবা CARALA কেৰালা সৰি CE কৈছো KERALA কেৰালা ইয়াত খাদ্য আইটেম কি আছে কেৰালা সো খাদ্য আইটেমটো তোমালোকে চাব পাৰিবা মই চাই আছো গতিকে কেৰালাৰ পৰা খাদ্য আইটেম আছে কেৰালাত বানানা লিফত খোৱা হয় খাদ্য আইটেমটো বিষ্ণুটো কেৰালাত পালন কৰা হয় বিষ্ণু আৰু খাদ্য আইটেমটো আছে স্পেশাল ডিশেস লাইক বিষ্ণু কাঞ্জি ঠিক আছে ওতে লিখি দিও বিষ্ণু কাঞ্জি BISH বিশু BISHU বিশু কাঞ্জি
KNJI কাঞ্জি আন এটা লিখিব পৰা থোৰান TSORAN থোৰান ঠিক আছে দুটাকে লিখিলে হৈ যাব আৰু নালাগে এতিয়া নেক্সট 5 নম্বৰ প্ৰশ্নটো অকমান ট্ৰিকি প্ৰশ্ন দিছে যেনেকুৱা 5 নম্বৰ যে work in pairs find out the grid the names of some festivals that we celebrate in different parts of our country you may take help from the box given in the bottom of the grid so etu milabo kosi je etu kot ase jeneka prothom to ugadi etu yat ugadi boli likha ase thik ase etu ugadi thik ase ite next dise gudi pawda gote gudi pawda tomalake saba GUDIPAWA pawda gote ke ekhini miliba ekhini lagot gudi pawda ঠিক আছে এতিয়া পুঠান্ডু পিছৱা PU কত আছে চাবা ইবিলা কেনেকে মিলাব লাগে PU P ইয়াতে আছে গতি ইউ লগত নাই গতিকে PU চাবা PU যত আছে হেতু আমাৰ মিলি যাব ঠিক আছে গতি PU চাবা PV আছে গতিকে PU ইয়াত আছে গতিকে ইয়াত হ'ব PUT লাগিছিলে গতিকে PU আছে গতিকে T নাই গতিকে PUT হ'ব PUT গতিকে এইবিলাক অকমান বিচাৰি চাব লাগিব এইবিলাক ভাল বস্তু জাস্ট তোমালোকৰ মাইন্ডটো ফ্ৰেছ হোৱাৰ কাৰণে দিয়ে গতি এইবিলাক তোমালোকে ভালকে বিচাৰিবা পুঠান্ডুটো ইয়াত আছে PUTHANDU পুঠান্ডু গতিকে এইখিনি হ'ব ইয়াত পুঠান্ডু ঠিক আছে তেনেকুৱা বিচাৰিবা পাই যাবা যেনেকুৱা বিশু কত আছে বিচাৰিবা পাই যাবা VI বিচাৰিব লাগিব VIS গতিকে VIS লাগিব এটি VIM আছে গতিকে বিশু VISU ইয়াত চাবা VISSU ভিসু আছে ইয়াত ঠিক আছে তেনেকুৱা বৈশাখী পাবা তেনেকুৱা বিচাৰিবা বৈশাখী ঠিক আছে তা গতিকে ইয়াত আছে BAISASAI BAI বৈশাখী SAKSI বৈশাখী আছে ইয়াত তেনেকুৱা আছে পংগল ইয়াত আছে PONGAL পংগল এনেকে বিচাৰিবা নিজে নিজে তোমালোকৰ বৌদ্ধিক পাৱাৰ বাঢ়িব ঠিক আছে যেনেকুৱা নৱৰাত্ৰি NAV কত আছে চাবা NAV কত আছে NA আছে V নাই NAV এইবিলাক বিচাৰিব লাগিব তোমালোক ঠিক আছে ঠিক NAV নৱৰাত্ৰি NAV V আছে NAV ইয়াত চাবা NAVRATRI নৱৰাত্ৰি গতিকে এইখিনি হ'ব ইয়াত ঠিক আছে নৱৰাত্ৰি তারপরে আছে ওয়াঙ্গেলা WAN ওয়াঙ্গেলা তোমালোকে তেনেকে বিচাৰিবা পাই যাবা ইয়াত চাবা WANGALA ওয়াঙ্গেলা ঠিক আছে বাস এইখিনি কৰিলা হৈ গল এনেকে দগাই দিবা হৈ গল ওয়াঙ্গেলা 6 নম্বৰ প্ৰশ্ন দিছে যে work in pairs ইয়াত কৈছে যে you have read about different festivals in India now name a few festivals you celebrate talk about the common practices in the festivals that you celebrate with those of the others so আমি আনসার করিম যে we celebrate Diwali and Bihu in our family on Diwali we light lamps burst crackers and share sweets with family and friends তাৰপিছত লিখিম যে similarly during Bihu, we wear traditional clothes, perform folk dances, sing Husuri song, and enjoy traditional foods. 7 A number প্রশ্ন this is let's read a page from Babu's diary বাবু বা বুবু's diary ঠিক আছে সময় কৈছে সানডে ডেট দিছে 13 এপ্রিল 2025 ডিয়ার ডায়েরি যে what a day it was we all had been waiting for this day of the year we performed husuri in the neighborhood so গতিকে ডায়েরি লিখি আছে আজি কি কাম কৰিলা হেতু তোমালকে জিতু ৰাতি লেখা হেতু কয় ডায়েরি বুলি কয় so we had a great time eating ladus pithas jalpan and what not minati jethai treat us with mouth watering delicacies I forgot my gamusa at home it was gifted by Aita and the whole day I kept worrying about it at last I found it was a day full of
both enjoyment and worry. So গতিকে এতিয়া আমাক কৈছে B number 2 যে now write a diary entry describing how you celebrated your favorite festival. You can take help from the diary entry of Babu. So এইটোৰ হেল্প লৈ আমি সেম টু সেম ওপৰটোৰ হেল্প লৈ এইটো আমাক সেম টু সেম লিখিব লাগে তেনেকুৱা ধৰণৰ এটা ডায়েৰী সো এইটোৰ কাৰণে তোমালোকে উত্তৰটো চাই লোৱা B number প্ৰশ্ন now write a diary entry describing how you celebrated your favorite festival. You can take help from the diary entry of Bubu. So গতিকে ওপৰৰ ডায়েৰীটোৰ সহায় লৈ আমাক কৰিব কৈছে সো আমি আনসাৰ কৰিম প্ৰথমত যে সানডে 15 এপ্ৰিল 2025 ঠিক আছে লিখিম যে ডিয়াৰ টুডে ওয়াজ মাই ফেভারিট ফেস্টিভেল বিহু উই ওয়ের WE দিবা WERE ঠিক আছে উই ওর ও ভুলতে লাগি গৈছে ই হ'ব ইয়াত যে উই ওয়ের ব্রাইট ট্রেডিশনাল ক্লথস এন্ড ড্যান্স উইথ ফ্রেন্ডস ইন দ্য নেইবারহুড উই পারফর্মড হুসুরি সং এন্ড এনজয়েড delicious food like pitha and laddus. Everyone was happy with full of joy. It was a wonderful day spent with family and friends, full of fun and laughter. 8 number প্রশ্ন দিছে যে MS Nandini Rao is a close friend of Rumi and Bubu's mother. Papuri Borua MS Rao visits them during Bihu. She loves to eat Bihu delicacies, especially til pitha যেটো আছে হেতু. This time she has not been able to visit them during Bihu, so she calls Miss Borua to wish her on Bihu. She also asks her the recipe of til pitha. Miss Borua tells Miss Rao how to make til pitha over phone. গতি ফোনত কৈছে যে til pitha কেনেকৈ বনায় সো ইয়াত ৰেচিপিটো আমাক দিছে যে til pithaটো কেনেকৈ বনায় তোমালোকে ঘৰত বনাব পাৰিবা এতিয়া আমাক কৈছে যে listen to the telephonic conversation between Mrs. Rao and Mrs. Borua about the process of making til pitha. Now choose the correct options and underline the sentences given below. গতিকে কোনটো কারেক্ট হ'ব soak the rice for 1 hour / 2 hour. গতিকে 1 hour হ'ব গতিকে তিল পিঠাৰ কাৰণে 1 ঘণ্টা আমি চাউলটো আমি পানীত তিতাই ৰাখিব লাগে তাৰপিছত 2 নম্বৰ কভাৰ the rice powder with a wet / dry cloth. সো গতিকে wet cloth দি অৰ্থাৎ ভিজা কাপোৰ দি আমাক কভাৰ কৰি ৰাখিব লাগে চাউলবিলাক গতিকে wet cloth হ'ব dry cloth নহ'ব তাৰপিছত 3 নম্বৰ যে coarse grind the sesame seeds / rice. সো গতিকে কি হ'ব coarse গ্ৰিণ্ডাৰত গ্ৰিন কৰিব কি কৰিব সিড কৰিব নে রাইস কৰিব সো গতিকে sesame seeds কৰিব রাইস নহয় 4 নম্বৰ add jaggery to the rice powder or sesame seed powder. সো গতিকে কোনটো এড কৰিব লাগে সো গতিকে আমি রাইস পাউডার নহয় sesame seed powder হ'ব এনসার যে add jaggery to the sesame seed powder. আর 5 নম্বৰ spread the ground rice flour on a paper or tawa. সো গতিকে কত হ'ব পেপার নহয় on a হ'ব on a পেপার নহয় on a tawa হ'ব ঠিক আছে এনসারটো এনেকৈ লিখিব লাগিব বাস হৈ যাব এতিয়া আমাক 9 নম্বৰখিনি দিছে সেবিলাক বক্সত কোনটো উচ্চাৰণ কেনেকৈ যায় বা কোনটো যেনেকুৱা সি উইথ এ সি এ লাগি কি হয় কা হয় কা দি কেন কল কেম ক্লেম বা কেম এইবিলাক আৰু সি ই লগ হয় কি হয় সি হয় সেল ৰেসেস সেলিব্রেট পারফরমেন্স সো তেনেকুৱা বস্তু যে ও সি ওর লগত লগ হয় কো হয় কাম এইবিলাক কেনেকৈ হয় এইবিলাকৰ বিষয় দিছে ধুনীয়াকৈ পঢ়িবা এইবিলাক ইম্পৰ্টেণ্ট হয় ঠিক আছে যত দৰকাৰ পৰিব সেইখিনি এতিয়া তোমালোকক দিছে যে listen to your teacher saying the following 2 words from the lesson concern আৰু delicacies. এতিয়া কৈছে যে find out more such word and say them loud. গতিকে এনেকুৱা ধৰণৰ আৰু ওয়ার্ড আমাক বিচাৰি উলিয়াই জোৰকৈ আমাক মাতিব কৈছে ঠিক আছে সো গতিকে আৰু তেনেকুৱা ওয়ার্ড এইটো পাছত সার্কেল আছে CIRCLE সার্কেল ঠিক আছে গতিকে কাম আছিলে কাম CALM কাম আছিলে
তাৰপিছত কালচাৰ আছিলে CULTURE কালচাৰ আছিলে ঠিক আছে সো এইবিলাক আমি কৰিলো এতিয়া 10 নম্বৰ কৈছে যে লেটস লাৰ্ন এবাউট দ্য টাইপস অফ সেন্টেন্স গতিকে টাইপস অফ সেন্টেন্স দিছে যেনেকুৱা এছাৰ্টিভ সেন্টেন্স কি হয় পঢ়িবা ইন্টাৰোগেটিভ সেন্টেন্স কি হয় প্ৰশ্নবোধক থকা মানে প্ৰশ্নবোধক চিহ্ন তাৰপিছত ইম্পাৰেটিভ সেন্টেন্সেস কি হয় এক্সক্লেমেটৰী সেন্টেন্সেস কি হয় গতিকে এই এক্সক্লেমেটৰী সেন্টেন্সৰ উদাহৰণ হৈছে ওহ নো এইটো চিহ্ন ওহ নো মাই গামোচা যি গামোচা হেৰাইছিলে বুবুৰ হেইটোৰ কথা কৈছে সো গতিকে এইবিলাক হৈছে এক্সক্লেমেটৰী সেন্টেন্স এই দুটা হৈছে ইম্পাৰেটিভ সেন্টেন্স গতিকে ইয়াৰ ভিতৰত কিন্তু প্ৰশ্ন দিব যে এটা সেন্টেন্স দি ক'ব যে এইটো সেন্টেন্স কি সেন্টেন্স এক্সক্লেমেটৰী নে ইম্পাৰেটিভ নে ইন্টাৰোগেটিভ নে এছাৰ্টিভ সো তোমালোকক এইবিলাক চাই ক'ব লাগিব সো এইবিলাকৰ ওপৰত নেক্সট আমাক প্ৰশ্ন দিছে যে কোনটো টাইপৰ সেন্টেন্স তাৰ ওপৰতো প্ৰশ্ন দিছে ঠিক আছে সো আমাক এই বি নম্বৰটো মই উত্তৰ কৰি দিও বাকিখিনি তোমালোকে পঢ়ি ল'বা নিজেকে ঠিক আছে সো প্ৰথমত যেটো দিছে যে রাইট ডাউন দ্য টাইপস অফ দ্য সেন্টেন্সেস এক নম্বৰ দ্য সিন ওপেনস ইন রুমি এন্ড বুবুস রুম সো গতিকে এইটো কি এছাৰ্টিভ সেন্টেন্স হ'ব গতিকে এছাৰ্টিভ হ'ব ASSER তোমালোকে স্পেলিংটো বুজাই নাপালে সেইফালে চাবা এছাৰ্টিভ বানান ঠিক আছে ASSERTIVE এছাৰ্টিভ সেন্টেন্স অকল এছাৰ্টিভ লিখিলেও হৈ যাব ঠিক আছে এতিয়া হাউ ওয়াজ ইয়োৰ ডে গতিকে প্ৰশ্নবোধক আছে গতিকে প্ৰশ্নবোধক থাকিলে কি হয় ইন্টাৰোগেটিভ সেন্টেন্স বুলি কয় INTRO ইন্ট্ৰো GATIVE ইন্টাৰোগেটিভ সেন্টেন্স 3 নম্বৰ কাম ইনসাইড এন্ড এনজয় ৰংগালী বিহুস ডেলিকেসিস সো গতিকে যে ভিতৰলৈ আহা আৰু ৰংগালী বিহুৰ যেটো যিবিলাক বস্তু আছে এইবিলাক এনজয় কৰা গতিকে এটো কি হ'ব এটো ইম্পাৰেটিভ সেন্টেন্স হ'ব ঠিক আছে গতিকে ইম্পাৰেটিভ দুটাকে বস্তু থাকে এন থাকিলে গতিকে ইম্পাৰেটিভ IMPERATIVE ইম্পাৰেটিভ সো সেইফালে পিছৰ পেজ নম্বৰ 116 ত পঢ়িবা ইম্পাৰেটিভ সেন্টেন্স কি হয় নিশ্চয়কৈ বুজি পাই যাবা ঠিক আছে যিবিলাক বস্তু ইনস্ট্ৰাকশন দি বা অৰ্ডাৰ দিয়ে তাক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ যে কৈছে যে আমি ৰঙালী বিহুৰ ডেলিকেসিস বিলাক খাওঁ বা এনজয় কৰো ঠিক আছে তাৰপিছত ওহ I am glad to see you all গতিকে এক্সক্লেমেটৰী আছে গতিকে এটো কি হ'ব এক্সক্লেমেটৰী সেন্টেন্সেস গতিকে EXCLA এক্সক্লেমেটৰী MATORY এক্সক্লেমেটৰী সেন্টেন্সেস ঠিক আছে এতিয়া আমাক সি নম্বৰ প্ৰশ্নটো দিছে যে নাও রাইট ডাউন মোর সাচ সেন্টেন্সেস ইন দ্য স্পেসেস বিলো ইউ মে টেক হেল্প ফ্রম দ্য লেসন সো এছাৰ্টিভ সেন্টেন্সৰ আমাক কি কৰিব কৈছে সেন্টেন্স লিখিব কৈছে যেনেকৈ এছাৰ্টিভ সেন্টেন্সত হলে দ্য চিলড্ৰেন CHILDREN children are ready ready for the festival 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 বাস এটা ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক দিব লাগিব যে হু আৰ ইউ বুলি দিব পাৰি বা যেটো পাঠৰ পৰাই কৈছে গতিকে লেসনৰ পৰাই কৈছে গতিকে where WACRE where is my গামোচা গতিকে গামোচাটো বিচাৰি পোৱা নাছিলে ঘৰত এৰি গৈছিলে আইতাৰ গামোচাটো GAMOSA গামোচা প্ৰশ্নবোধক দিবলৈ নাপাহৰিবা ইন্টাৰোগেটিভ সেন্টেন্সত তাৰপিছত ইম্পাৰেটিভ মানে কিবা এটা অৰ্ডাৰ দিয়া বা ইনস্ট্ৰাকশন দিয়া গতিকে গেট ৰেডি বুলি যে আছে পাৰ্টটোত যে গেট ৰেডি RADY গেট ৰেডি সুন যে সোনকালে ওলাবা সো এইটো এটা কি আছে ইনস্ট্ৰাকশন আছে গতিকে এইটো ইম্পাৰেটিভ হ'ব আৰু এক্সক্লেমেটৰী কি হ'ব সো ওহ মাই গামোচা বা হোৱাট এ বিউটিফুল পাৰফৰমেন্স দিব পৰা যে ওয়াও এইটো আছিলে ওয়াও হোৱাট WAC what a wonderful WANDER wonderful FUL wonderful performance PERFORMANCE wonderful performance ঠিক আছে এতিয়া প্ৰশ্নবোধক হ'ব যে এক্সক্লেমেটৰী সৰি ইয়াত হ'ব ভাৱবোধক ঠিক আছে এক্সক্লেমেটৰী সেন্টেন্সত এতিয়া আমাক দিছে লেটস প্ৰেক্টিস গ্ৰামাৰ গতে গ্ৰামাৰ প্ৰেক্টিসৰ কাৰণে দিছে যে ৰিড দ্য লেসন এন্ড ফিল ইন দ্য টেবল উইথ টু এক্সাম্পল ফৰ ইচ ওয়ার্ড
ক্লাছ যেনেকৈ নাউনৰ দুটা এক্সাম্পল দিব কৈছে প্ৰনাউনৰ এডভাৰ্বৰ আৰু এডজেক্টিভৰ ঠিক আছে গতিকে নাউন মানে যিকোনো নাম হ'ব পাৰে যেনেকুৱা মই যদি বিহু লিখোঁ বিহু এটা কি নাম হয় যে বিহু উৎসৱ বিহু এটা নাউন হ'ব পাৰে যেনেকুৱা হাউচ ঘৰ এটা নাউন হ'ব পাৰে HOUSE হাউচ এতিয়া প্ৰনাউন নামৰ সলনি আমি ব্যৱহাৰ কৰিব বা মোৰ নাম যেনেকুৱা আপিয়াল তোমাৰ নাম যেনেকুৱা ধৰি লোৱা ৰাম গতিকে ৰামৰ সলনি ৰামটো নাউনত পৰিব গতিকে ৰামৰ সলনি আমি বেলেগ ব্যৱহাৰ কৰিব পাৰোঁ বা মোৰ সলনি আমি মি ব্যৱহাৰ কৰিব পাৰোঁ বা তোমাৰ সলনি আমি হি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে হিটো হ'ব প্ৰনাউন হি সি এইবিলাক হৈছে প্ৰনাউন আৰু ভাৰ্বটো কি হ'ব ভাৰ্বটো বহুতো থাকে যিকোনো এটা দিলে হ'ব সো সেলিব্ৰেট কৰা গতিকে সেলিব্ৰেটটো এটা ভাৰ্ব হ'ব CELEBRAT সেলিব্ৰেট তাৰপিছত তোমালোকে ৱেট এইটো এটা ভাৰ্ব হ'ব আৰু এডজেক্টিভ কি হ'ব ট্ৰেডিশনাল TRA ট্ৰেডি TIO TIONAL ট্ৰেডিশনালটো এটা এডজেক্টিভ হয় যেনেকৈ হেপি এক্সাইটেড HAPPY হেপি এক্সাইটেড এইবিলাক এটা কি হয় এডজেক্টিভ হয় ঠিক আছে এটা আমি নেক্সট চাম নেক্সট আমাক বি নম্বৰ প্ৰশ্ন দিছে সো বি নম্বৰটো আমি এতিয়া আনসাৰটো কৰি লওঁ বি নম্বৰ প্ৰশ্ন নাও ফ্ৰেম সেন্টেন্স উইথ দ্য ওয়ার্ডস দ্যাট ইউ হ্যাভ রিটেন সো গতিকে আমি ওপৰৰ ওয়ার্ডবিলাক দিয়ে আমি সেন্টেন্স বনাব কৈছে গতিকে এনসাৰ 1 নম্বৰ যে বিহু ইজ এ ভেৰি জয়ফুল ফেষ্টিভেল সেলিব্ৰেটেড ইন আসাম তাৰপিছত 2 নম্বৰ she sang beautifully during the হুঁচৰি performance 3 নম্বৰ they perform হুঁচৰি every year in the neighborhood 4 নম্বৰ the gamusa is a traditional Assamese clothes gifted during festivals and 5 number the delicious laddus were enjoyed by all the children 12 A number প্রশ্ন কৈছে যে notice the underlined part in the following sentences here this is a she jumps out of her bed when she hears her friends talking so underline কৰাখিনি চাবা আৰু কৈছে যে here jump out is a phrasal verb এতিয়া আমাক বি নম্বৰ কৈছে যে identify and underline some phrasal verbs in the lesson write down a few of them in the space given below so আমি आंसर হিসাবে কৰিম jumped out tie up come inside get ready and looked around এটা সি নম্বৰ প্ৰশ্নটো দিছে যে now frame sentences with any two phrasal verb that you have listed so আমি এটা লিখিম যে jump out যে she jump out of bed as soon as she heard the alarm আৰু 2 নম্বৰ যে come inside লিখিম please come inside quickly it's raining outside এতিয়া আমাক কৈছে যে think and say 13 নম্বৰ প্ৰশ্ন কৈছে যে read the discussion between Bubu and the other children from scene 2 গতিকে scene 2 এৰ পৰা এটো বুবু আৰু আদাৰ চিলড্ৰেন যিখিনি মাজত ডিসকাশন হৈছিল এইখিনি আমাক পঢ়িব কৈছে গতিকে পঢ়িবা এইখিনি পঢ়ি পেলাই আমাক ইয়াত এটা প্ৰশ্ন দিছে এইটো প্ৰশ্ন দৰকাৰ আছে যে what do you do when you face such a situation how do you settle it down share a few ideas with the class গতিকে কেতিয়াবা এটা এনে কেতিয়াবা কিবা এটা সিচুৱেচন হলে হেতু সিচুৱেচন তুমি কেনেকৈ হ্যান্ডেল কৰা যেনেকৈ ইয়াত কৈছে যে the হুচুৰি গ্ৰুপ had a problem of deciding where to go first যে কত যাব প্ৰথমত হেতু ডিসাইড কৰিবলৈ কি হৈছিল অকন প্ৰবলেম হৈছিল they settled the matter through discussion among themselves and decided to go to মিনাতি জেঠাই's house গতিকে মিনাতি জেঠাইৰ হাউসত প্ৰথমত যাবলৈ তেওঁলোক ডিসাইড কৰিছিল গতিকে এনেকা ধৰণৰ সিচুৱেচন যদি তোমালোকে ফেস কৰা তোমালোকে কি কৰিবা কেনেকৈ হেতু কামটো কৰিবা কেনেকৈ এটো সমাধান কৰিবা বা কত যাবা যদি দুটা ভিতৰত এটাত আগত যাব লাগে সো তাৰ ওপৰত প্ৰশ্নটো দিছে গতিকে এটো ইম্পৰ্টেন্ট হ'ব পাৰে গতিকে এইটোৰ কাৰণে তোমালোকে আনসাৰটো চাই লোৱা সো এইটোৰ প্ৰশ্নৰ কাৰণে যেটো সিচুৱেচনৰ কথা কৈছে সো গতিকে আমি এইটোৰ আনসাৰটো এনেদৰে লিখিম যে আনসাৰ যে when I face a situation where a group has to make a choice I first listen to everyone's opinions carefully then we discuss the opinion and try to find a solution that works best for all
Sometimes we take a vote or agree to take turn to keep it fair. তাৰপিছত লিখিম যে communication and respect for each other's views help us settle problems peacefully. এতিয়া 14 নম্বৰ প্ৰশ্ন দিছে এইটো পৰীক্ষাৰ কাৰণে নহয় এইটো নালাগে তাৰপিছত আৰু নাই সো ট্ৰান্সক্ৰিপ্ট অফ লিসনিং টেক্সট এইবিলাক নালাগে ফৰ দ্য টিচাৰ এটা আমাৰ বাবে আছিলে গতিকে আৰু নালাগে তোমালোকক নেক্সট ভিডিঅ'ত চেপ্টাৰ 8 টো কৰিলে হৈ যাব ঠিক আছে আজিলৈকে আহো ডেসক্ৰিপচনত দি আছে চেপ্টাৰ 8 টো আজিলৈকে আহো বাই টেক কেয়াৰ